বিদেশী ভক্তক অপমান। গোলাঘাটলৈ পোনপ্ৰথমবাৰৰ বাবে অহা বিদেশী ভক্তক অপমান হোটেল কৰ্তৃপক্ষৰ। হোটেলৰ পৰা খাদ্য কিনি নোখোৱাৰ বাবে স্পেইন, ৰাছিয়া, ব্ৰাজিল আৰু চিলিৰ পৰা অহা এইসকল ভক্তক চূড়ান্ত অপমান গোলাঘাটৰ ড্ৰিমছ ইন নামৰ হোটেল কৰ্তৃপক্ষৰ। অতিথি দেৱো ভৱ, এই আপ্তবাক্য যেন অসাৰ প্ৰতিপন্ন হৈছে এইখন অসম মুলুকত। এইবাৰ অপমান বিদেশী ভক্তক। গোলাঘাটলৈ পোনপ্ৰথমবাৰৰ বাবে অহা বিদেশী কৃষি ভক্তক অপমান এগৰাকী হোটেল কৰ্তৃপক্ষ। হোটেলৰ পৰা খাদ্য কিনি নোখোৱাৰ বাবে স্পেইন, ৰাছিয়া, কলম্বিয়া, ব্ৰাজিল ইত্যাদিৰ পৰা অহা ইস্কন ভক্তক চূড়ান্ত অপমান গোলাঘাটৰ ড্ৰিমছ লাইন হোটেলৰ কৰ্তৃপক্ষৰ। কীৰ্তন সামৰি নিশা হোটেলত বিশ্ৰাম কৰিবলৈ অহা বিদেশী ভক্তৰ হতুৱাই টেবুল চাফা কৰাৰ অভিযোগ ভক্তজনাই। লগতে ৰথযাত্ৰা উদযাপন সমিতিৰ আজিৰ দিনত উত্তাল প্ৰতিবাদ হোটেলখনৰ সন্মুখত। মঙ্গলবাৰৰ পৰা নাৰায়ণ শইকীয়াৰ ৰিপৰ্ট। দুৰ্ভাগ্য অতি মানে দুখ ভৰে আমি এটা কথা জনাওঁ যে গোলাঘাট নগৰত এৰেঙাপাৰা যিখন নতুনকৈ এখন হোটেল কৰিছে ড্ৰিমছ ইন, এই হোটেলখনত বিদেশী ভক্তসকল ইয়াত ৰখা হৈছিল। এই হোটেলখনৰ কৰ্তৃপক্ষই বিদেশী ভক্তসকলক যি ব্যৱহাৰ কৰিলে, আমি আচলতে গোলাঘাটবাসী হিচাপে, অসমবাসী হিচাপে, এগৰাকী অসমীয়া হিচাপে তেখেতলোকক ইয়াত ৰাখিবলৈ আমি অতি লজ্জিত হৈছোঁ। কি কৰিছে তেখেতলোকক? আনকি মানে খোৱা মুচিবৰ বাবেও, টেবুল চাফা কৰিবৰ বাবেও তেখেতলোকক কোৱা হৈছে। তেখেতলোকক আনি খাবলৈ যি বিদেশী ভক্তসকলে বাহিৰৰ বস্তু নাখায় বা বিদেশী তেওঁলোকে বহিবলৈ এটুকুৰা ঠাই নিদিয়ে আৰু বিভিন্ন ধৰণে বিভিন্ন মন্তব্য কৰি বিদেশী ভক্তসকলক তেওঁলোকে চূড়ান্তভাৱে অপমান কৰিছে। তাৰ বাবে আমি অতি লজ্জিত হৈছোঁ। ইতিমধ্যে আমি গোলাঘাট জিলাৰ মাননীয় উপায়ুক্ত মহোদয়, মাননীয় আৰক্ষী অধীক্ষক মহোদয় আৰু গোলাঘাট পৌৰসভাৰ পৌৰপতিক এই বিষয়ে আমি লিখিত অভিযোগ দাখিল কৰিছোঁ। আৰু এই আৱাসিক এলেকাৰ ৰাইজেও এই হোটেলখনৰ সম্পৰ্কত অভিযোগ দাখিল কৰিছে DC উপায়ুক্ত মহোদয়ৰ ওচৰত। ইয়াৰ ৰাইজে এই পৰিৱেশ বিনষ্ট কৰিছে এই হোটেলখনে। গতিকে আমি হোটেলখন অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে আমি দাবী জনাইছোঁ কৰ্তৃপক্ষক। আৰু এই বিদেশী ভক্তসকলক যি মানে অপমান কৰিলে, মানে মই অসমীয়া মানুহৰ আৰু অসমৰ এই মৰ্যাদাহানি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে মানে বিহিত ব্যৱস্থা ল'বৰ বাবে অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গোলাঘাট জিলা প্ৰশাসনক আমি মানে অনুৰোধ জনাইছোঁ। আৰু এটা কথা চাওক, তেখেতলোকে ব্যৱসায় কৰিছে, ব্যৱসায় কৰি তেখেতলোকৰ আনকি যিখন আমাক আমি GST, ইয়াত মানে কোনো GST নাই, তেখেতলোকে GST ফাঁকি দিছে। তেনেধৰণে ফাঁকি দিছে। তেওঁলোকৰ নথি পত্ৰ হয়তো বিভিন্ন ধৰণৰ ইয়াত অনিয়ম আছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনক তদন্ত কৰি আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ। আৰু বিশেষকৈ বিদেশী ভক্তসকলক যে এই হোটেল কৰ্তৃপক্ষই যি মানে অপমান কৰিলে, আমি গোলাঘাটবাসী হিচাপে অতি লজ্জিত হৈছোঁ, অসমবাসী হিচাপে লজ্জিত হৈছোঁ। আৰু গোলাঘাট জিলা প্ৰশাসন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান। মানে বিদেশী ভক্তসকলে লাজে অপমানে কালি নিশা, যোৱা নিশা প্ৰায় 12:30 বজাত তেখেতলোক ইয়াৰ পৰা উচৰি দিব লগা হ'ল। ইয়াৰ বাবে জগৰীয়া কৰ্তৃপক্ষ আৰু আমাৰ ভলণ্টিয়াৰসকলো আহিছিলে। ভলণ্টিয়াৰসকল বিভিন্ন ধৰণে গালি গালাজ কৰি দুৰ্ব্যৱহাৰ কৰি তেখেতক খেদি পঠিওৱা হৈছে। আৰু তেখেত ক'ৰ পৰা আহিছিল তেওঁলোক? তেখেতলোকে ব্ৰাজিল, কলম্বিয়া, স্পেইন, চিলি, ৰাছিয়া আদি বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছিল। আৰু অহা কাইলৈও আমাৰ বাংলাদেশ আৰু কেইখনমান দেশৰ পৰা ইয়াত বিদেশী কৈছে যে আমি ইয়াত ঠিকা লৈ থকা নাই, তোমালোকে আনচিভিলাইজ মানুহ হয় বুলি আমাক তেনেকৈ কৈছে। আনচিভিলাইজ মানুহে এইবোৰ অৰ্গেনাইজ কৰিছে বুলি আমাক তেনেকৈ কৈছে। তাৰপিছত আমি তেখেতক হাতে জোৰে ধৰি পেলাই তেখেতক অনুৰোধ কৰি পেলাই ডাইনিং হলটো ল'লোঁ। তথাপিও তেখেতে কৈছে ডাইনিং হলত তেখেতৰ যোন ৱাৰ্ড বয়হঁত আছে সিহঁতে একো ছাৰ্ভিচ নিদিয়ে, আমাৰ যোনে খাব বিদেশীখিনিয়ে খাই বৈ নিজে চফা কৰিব লাগিব, আমিতো সেইটো কৰিব দিব নোৱাৰোঁ। আমাৰ যোন ভলেণ্টিয়াৰ্ছসকল আছিলে তেখেতসকলে ৰাতি 12:30লৈকে বিদেশীসকলক খুৱাই বোৱাই সিহঁতক আমি তাৰপিছত সিহঁতৰ যাবলৈ আছে, সিহঁতৰ ট্ৰেইন আছিলে, সিহঁতক ট্ৰেইনত উঠাই থৈ আহি মেলি ডাষ্টবিনো নাই বুলি, ডাষ্টবিন আমাৰ ভলেণ্টিয়াৰ্ছসকলে পকালৈকে মুচিছে।
এটা গিলাচ বাইদেউ আহি পেলাই চাই কৈছে যে এইটো উঠা সেইটো উঠা এনেকৈ হেৰি কৰিছে গোটেই সকলো চফা কৰি মেলি লাষ্টত আমি ডাষ্টবিনলৈকে তেখেতক সুধিছোঁ জাষ্ট পলিবেগ আমি লৈ আনিছিলোঁ ডাষ্টবিন গাৰ্বেজ পেলাবলৈ বাট তেখেতক সুধিছিলোঁ যে ডাষ্টবিন ক'ত আছে তেখেতে কৈছে যে আপোনালোকে ঘৰৰ পৰা লৈ আনিব পৰা নাই নি ডাষ্টবিন তেনেকুৱা আমাৰ ব্যৱহাৰ কৰিছে আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিছে ৰাতিপুৱা আমাৰ লগত তেনেকৈ দুৰ্ব্যৱহাৰ কৰিছে তেখেতৰ বিল ক্লিয়াৰ হোৱা নাই এইবোৰ হোৱা নাই তেনেকৈ আমাৰ অথচ আমাৰ চব বিল ফিল চবেই ক্লিয়াৰ হৈ গৈছিলে অলৰেডি GST নাই তেখেতৰ কেছ মেম' অলৰেডি দেখালে যোনটো GST নাই লাইন কাটি দিছিলে বহুত আৰু বহুত দুৰ্ব্যৱহাৰ কৰিছে আমাৰ পৰ্যটকসকলৰ লগত আমাৰ এজন মানে আমাৰ ভক্তৰ লগত আপোনাৰ এজনৰ লগত কাজিয়াওলৈকে লাগিছে তেখেতে কৈছে আমাক দুখিত তেখেত যে